পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ, আমাৰ এই ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানটো হৈছে খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। ইয়াত গোটেই বাইবেলখন অধ্যয়ন কৰা হ'ব। মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা অধ্যয়ন চলোৱা হ'ব। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে বা চাই থাকিলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ শ্ৰোতা দৰ্শকসকলে লাভ কৰিব। এই অনুষ্ঠানটোৰ যোগেৰে আপোনালোক লাভৱান হোৱা বুলি জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। প্ৰিয় শ্ৰোতা দৰ্শক, আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখনৰ 20 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাইছিলোঁ। আজিৰ এই অনুষ্ঠানত আমি লেবিয়া পুস্তকৰ 21 নম্বৰ অধ্যায়ৰ আলোচনা আমি শুনিবলৈ পাম। লেবিয়া পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ পৰা 20 নম্বৰ অধ্যায়লৈকে আমি পালোঁ সাধাৰণ মানুহক উদ্দেশ্য কৰি দিয়া কিছুমান বিধি বিধানৰ কথা। 18 নম্বৰ, 19 নম্বৰ আৰু 20 নম্বৰ অধ্যায়ত আমি পালোঁ বিশেষভাৱে মানুহৰ দৈনন্দিন জীৱনত 10 আজ্ঞাৰ বিশেষ প্ৰয়োগৰ সৈতে জড়িত কথাবোৰ। 18 নম্বৰ অধ্যায়ত 10 আজ্ঞাৰ 7 নম্বৰ আজ্ঞাটো অধিক বহলাই দিয়া আমি পাইছিলোঁ। বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে দিয়া নিষেধাজ্ঞা আমি পাইছিলোঁ। 19 নম্বৰ অধ্যায়টোত ঈশ্বৰৰ সৈতে মানুহৰ সম্বন্ধৰ কথা, দুখীয়া লোকৰ সৈতে মানুহৰ সম্বন্ধৰ কথা, চুবুৰীয়াৰ সৈতে মানুহৰ সম্বন্ধৰ কথা আৰু জীৱনৰ বিভিন্ন পৰিস্থিতিত মানুহৰ সৈতে মানুহৰ সম্বন্ধৰ কথা আমি পঢ়িবলৈ পাওঁ। 20 নম্বৰ অধ্যায়ত আমি পালোঁ বিভিন্ন দুখ আৰু সেইবোৰৰ শাস্তিৰ কথা। 21 নম্বৰ অধ্যায়ত আমি এটা সম্পূৰ্ণ বেলেগ কথা পাওঁ, পুৰোহিতৰ ব্যক্তিগত পবিত্ৰতাৰ সৈতে জড়িত বিধি বিধান আদিৰ কথা। এই বিষয়টো আমি 21 আৰু 22 নম্বৰ অধ্যায়ত পাওঁ। কিছুমান কথাৰ পুনৰুক্তিও আমি ইয়াত পাম। প্ৰথমৰে পৰা ঈশ্বৰৰ এইটো পৰিকল্পনা আছিল যে গোটেই ইজৰাইল জাতিটো এটা পুৰোহিতৰ জাতি হ'ব, কিন্তু তেওঁলোকে ঈশ্বৰৰ অবাধ্য হৈ সেই সুযোগ হেৰুৱাইছিল। প্ৰভু যীশুৰ 1000 বছৰীয়া শাসন কালছোৱাতহে সেই আদৰ্শ সমাজখন প্ৰতিষ্ঠিত হ'ব বুলি আমাক বাইবেলে কয়। ইজৰাইল জাতিৰ বিফলতাৰ পাছত ঈশ্বৰে 12টা ফৈদৰ মাজত মাত্ৰ এটা ফৈদক পুৰোহিতৰ কাম কৰিবলৈ বাছি লৈছিল। কিন্তু পুৰোহিতসকল কিছুমান নীতি নিয়মৰ মাজত থকাটো ঈশ্বৰে বিচাৰিছিল যাতে তেওঁলোকে পুৰোহিতালি কৰি থাকিব পাৰে। আহকচোন এই কথাবোৰৰ বিতং আলোচনাটো শুনিবৰ বাবে আমি মূল আলোচনাটোলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আজি ভালেমান দিন ধৰি আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা লেবিয়া পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আজিৰ অনুষ্ঠানত আমি লেবিয়া পুস্তকৰ 21 নম্বৰ অধ্যায়ৰ অধ্যয়ন কৰিম। এই 21 নম্বৰ অধ্যায়ৰ মূল বিষয় হৈছে পুৰোহিতসকলৰ ব্যক্তিগত পবিত্ৰতাৰ বিষয়ে ঈশ্বৰে দিয়া কিছুমান বিধি বিধান। লেবিয়া পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ পৰা 20 নম্বৰ অধ্যায়লৈ যিবোৰ বিধি বিধানৰ কথা আমি পালোঁ, সেই বিধি বিধানবোৰ হৈছে সৰ্বসাধাৰণ মানুহৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত বিধি বিধান। ঈশ্বৰে তেওঁৰ লোকসমূহক পবিত্ৰ হ'বলৈ কৈছিল, কাৰণ তেওঁ নিজে পবিত্ৰ। এতিয়া আমি পুৰোহিতসকলৰ ব্যক্তিগত পবিত্ৰতাৰ বিষয়ে দিয়া বিধি বিধান আদিৰ কথা পঢ়িবলৈ পাম। এই বিষয়ে আমি 21 নম্বৰ আৰু 22 নম্বৰ অধ্যায়ত পঢ়িবলৈ পাম। আৰু কিছুমান কথাৰ পুনৰাবৃত্তিও আমি পাম। আচলতে ঈশ্বৰে গোটেই ইছৰাইল জাতিটোকেই পুৰোহিতৰ জাতি হোৱাটো বিচাৰিছিল। এই কথা আমি পাওঁ যাত্ৰা পুস্তক 19 নম্বৰ অধ্যায়ৰ 5 আৰু 6 নম্বৰ পদত।
কিন্তু মিছৰ দেশৰ পৰা উদ্ধাৰ হৈ অহাৰ পাছতেই তেওঁলোকে সোণৰ ডামুৰি এটা সাজি সেইটোৰ সেৱা পূজা কৰাৰ কাৰণে তেওঁলোক সেই বিশেষ সুবিধাৰ পৰা বঞ্চিত হ'ল আৰু এখন সম্পূৰ্ণ আদৰ্শ সমাজৰ আশীৰ্বাদ লাভ কৰাৰ ক্ষেত্ৰত তেওঁলোক বিফল হ'ল। কিন্তু প্ৰভু যীশু যেতিয়া এই পৃথিৱীলৈ দ্বিতীয়বাৰ আহিব আৰু এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি, তেতিয়াহে ঈশ্বৰে বিচৰা সেই আদৰ্শ সমাজখন স্থাপিত হ'ব। আৰু তেতিয়া গোটেই ইছৰাইল জাতি এই পৃথিৱীত ঈশ্বৰৰ পুৰোহিত হ'ব। তেওঁলোক পৃথিৱীত থকা আন লোকবিলাকৰ অৰ্থাৎ পৰজাতীয় লোকবিলাকৰ পুৰোহিত হ'ব। সেই 1000 বছৰীয়া শাসনকাল আৰু অনন্তকাল ধৰি আচলতে মানৱ জাতিক 3টা ভাগত ভগাব পৰা যায়। প্ৰথম ভাগটো হৈছে নতুন জেৰুচালেমত থাকিব প্ৰভু যীশুত বিশ্বাস স্থাপন কৰা খ্ৰীষ্টীয় মণ্ডলী অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীসকল। দ্বিতীয় ভাগটো হৈছে পৃথিৱীত ইছৰাইল জাতি আৰু তৃতীয় ভাগটো হৈছে প্ৰভু যীশুত বিশ্বাস কৰি পৰিত্ৰাণ লাভ কৰা পৰজাতীয় লোকসকল পৃথিৱীত থাকিব, অৰ্থাৎ যিসকল লোকে সেই মহাক্লেশৰ সময়ত প্ৰভু যীশুক বিশ্বাস কৰি পৰিত্ৰাণ লাভ কৰিব, সেই লোকসকল। এইসকল খ্ৰীষ্টীয় মণ্ডলীক প্ৰভু যীশুৱে এই পৃথিৱীৰ পৰা উত্তোলিত কৰি লৈ যোৱাৰ পাছত খ্ৰীষ্টত বিশ্বাস স্থাপন কৰা পৰজাতীয় লোক। জাতি হিচাপে ইছৰাইলীয় লোকবিলাক বিফল হোৱাৰ পাছত ঈশ্বৰে তেওঁলোকৰ 12টা ফৈদৰ মাজৰ পৰা মাত্ৰ এটা ফৈদ অৰ্থাৎ লেবিয়া ফৈদক পুৰোহিতৰ ফৈদ হিচাপে বাছি লৈছিল। গতিকে ইছৰাইল জাতিৰ মাজত 3 ধৰণৰ লোক আছিল: সাধাৰণ মানুহ, পুৰোহিতৰ ফৈদ আৰু মহাপুৰোহিত। যিসকলক উচ্চ স্থান দিয়া হৈছিল তেওঁলোকৰ দায়িত্বও আছিল অধিক। গতিকে অধিক দায়িত্ব পোৱা লোকসকলৰ জীৱনৰ মানদণ্ডও অধিক উন্নত হোৱা উচিত। আজি এই নতুন নিয়মৰ দিনত খ্ৰীষ্টীয় মণ্ডলীক ঈশ্বৰে ৰাজকীয় পুৰোহিত বুলি অভিহিত কৰিছে। আজি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে একোজন পুৰোহিত আৰু প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে ঈশ্বৰৰ অনুগ্ৰহৰ সিংহাসনৰ আগলৈ যাব পাৰে। গতিকে খ্ৰীষ্টীয় বিশ্বাসীসকলৰো জীৱনৰ নৈতিক মানদণ্ড উন্নত হোৱা উচিত আৰু এনে এটা উন্নত মানদণ্ডৰ জীৱন যাপন কৰাটো সম্ভৱ হয় খ্ৰীষ্টীয় বিশ্বাসীসকলৰ হৃদয়ত নিবাস কৰা পবিত্ৰ আত্মাৰ শক্তিৰে। আজি আমি যিমানবোৰ লোকে প্ৰভু যীশুখ্ৰীষ্টক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছোঁ, আমাক ঈশ্বৰে এটা উন্নত নৈতিক মানদণ্ডৰ জীৱনলৈ আমন্ত্ৰণ কৰিছে। আমাক পবিত্ৰতালৈ বিশেষভাৱে আমন্ত্ৰণ কৰিছে। আমি প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি ঈশ্বৰৰ অনুগ্ৰহতহে পৰিত্ৰাণ পাইছোঁ আৰু আমাক এক পবিত্ৰ জীৱন যাপন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। খ্ৰীষ্টীয় বিশ্বাসীসকলে মণ্ডলীৰ কিবা বাব লোৱাৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগে। যদি আমি মণ্ডলীৰ কিবা দায়িত্ব লওঁ, কিবা বিশেষ বাব লওঁ, তেতিয়াহ'লে আমাৰ জীৱনো সেই বাবৰ সৈতে খাপ খোৱা হ'ব লাগে। মণ্ডলীৰ চলাওঁতা হিচাপে দায়িত্ব লোৱাৰ পিছত সপ্তাহৰ মাজৰ প্ৰাৰ্থনা গীৰ্জা বা বাইবেল অধ্যয়নৰ গীৰ্জালৈ আহিবলৈ সময় নাই বুলি ক'লে অনুচিত হ'ব। নাইবা দেওবাৰে সন্ধিয়াৰ উপাসনাত যোগ দিবলৈ সময় নাই বুলি ক'লে নহ'ব। যদিহে তেনেদৰে সময় দিব নোৱাৰে, তেনেহ'লে মণ্ডলীৰ বাব নোলোৱাই ভাল। দায়িত্বৰ সৈতে বিশেষ সুবিধা বা বিশেষ অধিকাৰ আহে। মণ্ডলীৰ বিশেষ বাব লৈ ঈশ্বৰৰ পৰিচৰ্যা কৰিবলৈ পোৱাটো এটা বিশেষ সুবিধা, এটা বিশেষ অধিকাৰ। যদিহে আমি এনেকুৱা বাব পাওঁ, তেন্তে আমাক ঈশ্বৰে এটা বিশেষ সুবিধা, বিশেষ অধিকাৰ দিছে। গতিকে আমি এনেকুৱা বাব পালে সেই বাব অথবা সেই দায়িত্বৰ সৈতে খাপ খোৱা ধৰণৰ জীৱন যাপন কৰিব লাগিব। প্ৰভু যীশু আমাৰ মহাপুৰোহিত আৰু মহাপুৰোহিত হিচাপে প্ৰভু যীশুৱে যেনেকুৱা জীৱন যাপন কৰিব লাগে ঠিক তেনেকুৱা জীৱন যাপন কৰিছিল। তেওঁৰ জীৱন আছিল মহাপুৰোহিতৰ বাবৰ সৈতে খাপ খোৱা জীৱন। তেওঁ আছিল নিষ্পাপ, পবিত্ৰ। প্ৰভু যীশু নিজেই মহাপুৰোহিত আৰু নিজেই বলিও। তেওঁ পুৰোহিত হিচাপে নিজকে নিজে বলি হিচাপে আগবঢ়াইছিল। এতিয়া আমি এই লেবিয়া পুস্তকৰ 21 নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছোঁ। ইয়াত পুৰোহিত আৰু মহাপুৰোহিতে পালন কৰিবলগীয়া বা মানি চলিবলগীয়া বিধি বিধানৰ কথা আমি পাওঁ।
পাঠ কৰি দিম 21 নম্বৰ অধ্যায়ৰ প্ৰথমৰ পৰা 3 পদলৈকে। পাছে জিহুৱাই মোচিক ক'লে, তুমি হাৰুনৰ পুত্ৰ পুৰোহিতবিলাকৰ কোৱা, নিজ লোকবিলাকৰ মাজৰ কোনো মানুহ মৰিলে তাৰ নিমিত্তে কোনেও নিজকে অশুচি কৰিব নালাগে। কেৱল নিজৰ ওচৰ সম্বন্ধীয়া একে তেজৰ অৰ্থাৎ নিজৰ মাক, বাপেক, পুতেক, জীয়েক, ককায়েক আৰু ভায়েকৰ নিমিত্তে নিজকে অশুচি কৰিব পাৰে। আৰু যি ছোৱালী বিয়া হোৱা নাই এনে ওচৰ সম্বন্ধীয়া নিজৰ বায়েক কি ভনীয়েক মৰিলে তাৰ নিমিত্তেও নিজকে অশুচি কৰিব পাৰে। এই বিশেষ কথাখিনি মুচিয়ে পুৰোহিতসকলক জনাব লাগিছিল। মৃত্যু হৈছে পাপৰ এটা শাস্তি, আৰু ইয়াত মূল কথাটো হৈছে তেওঁলোকে যাতে পাপৰ দ্বাৰা নিজকে কলুষিত নকৰে। মৃতকৰ সৈতে স্পৰ্শ হোৱা মানে অশুচি হোৱা বুজায়। পুৰোহিতক নিজৰ অতি নিকট সম্বন্ধীয়াৰ ক্ষেত্ৰত এনেদৰে অশুচি হ'বলৈ অনুমতি দিয়া হৈছিল। ইয়াত যিবোৰ উল্লেখ কৰা হৈছে তেওঁলোক তেজৰ সম্বন্ধ থকা লোক আৰু স্বাভাৱিকতেই পুৰোহিতৰ অতি নিকট সম্বন্ধীয়। তেওঁক ঈশ্বৰৰ পুৰোহিত হিচাপে তেওঁৰ সমবেদনা আৰু দুখ বেজাৰৰ ভাৱ প্ৰকাশ কৰিবলৈ দিব লাগিব। পুৰোহিতজনে আচলতে প্ৰভু যীশুৰ প্ৰতিনিধিত্ব কৰে। গতিকে প্ৰভু যীশুৱে তেওঁৰ অতি মৰমৰ বন্ধু লাজাৰৰ মৃত্যুত ক্ৰদন কৰাৰ নিচিনাকৈ পুৰোহিতজনকো অতি ওচৰ সম্বন্ধীয়া লোকৰ মৃত্যুত দুখ প্ৰকাশ কৰিবলৈ অনুমতি দিয়া হৈছিল। কিন্তু পুৰোহিতে আনৰ মৃতদেহ স্পৰ্শ কৰিবলৈ অনুমতি পোৱা নাছিল। তেনে কৰিলে তেওঁ অশুচি হ'ব। অৱশ্যে তেওঁ অন্তৰত দুখ কৰিব পাৰে, কিন্তু হাতেৰে স্পৰ্শ কৰিব নোৱাৰে। ঈশ্বৰে এই বিশেষ বিধি নিষেধ আৰোপ কৰিছিল। 4 নম্বৰ পদ। নিজ লোকবিলাকৰ মাজত এজন প্ৰধান লোক হোৱাৰ কাৰণে তেওঁ নিজকে অপবিত্ৰ কৰিবৰ অৰ্থে নিজকে অশুচি কৰিব নোৱাৰে। যিহেতু তেওঁ সমাজত অতি উচ্চ স্থান অধিকাৰ কৰি আছিল, গতিকে তেওঁক সাধাৰণ মানুহৰ তুলনাত অধিক কটকটীয়া নিয়ম দি দিয়া হৈছিল, যাতে নিজকে অধিক সূচী কৰি ৰাখে। এজন বাইবেল শিক্ষকে এই বুলি কৈছিল, মই বহুতো ঠাইলৈ নাযাওঁ। সেই ঠাইবোৰলৈ যোৱাটো ভুল বুলি মই নকওঁ, কিন্তু যিহেতু মোক ঈশ্বৰৰ পৰিচৰ্যাৰ কামত বিশেষভাৱে স্থলাভিষিক্ত কৰা হৈছে, গতিকে মই আপত্তিজনক ঠাইলৈ গৈ আনৰ মনত আঘাত দিব নোখোজো। আমি ভাবোঁ মণ্ডলীৰ পালক, ডিকন, বৃদ্ধ বৰমূৰীয়া লোক, ছানডে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী আৰু মণ্ডলীত যিকোনো ধৰণে পৰিচৰ্যা আগবঢ়োৱা লোকসকলে তেওঁলোক কি কি স্থানলৈ যায়, কি কি কাম কৰে, কি কি কথা কয় সেই বিষয়ে সাৱধান হ'ব লাগে। ঈশ্বৰে যদি আমাক কিবা দায়িত্বশীল কামত ৰাখিছে, তেন্তে আমাৰ দায়িত্ব আমি ঠিকমতে পালন কৰিছোঁ নে নাই তেওঁ তাৰ বিচাৰ ল'ব। 5 নম্বৰ পদ। তেওঁবিলাকে নিজ নিজ মূৰৰ কোনো ঠাই খুৰাই টকলা নকৰিব, দাড়িৰ চুক নুখুৰাব আৰু নিজ নিজ গা কাটকুট নকৰিব। আচলতে এনেধৰণৰ কাম পৰজাতীয় লোকবোৰে কৰিছিল মৃতকৰ প্ৰতি বেজাৰ প্ৰদৰ্শন কৰি। পুৰোহিতে পৰজাতীয় লোকৰ মাজত চলা এনে ৰীতি পৰম্পৰা আদি মানিব নালাগে বুলি সকীয়াই দিয়া হৈছে। 6 নম্বৰ পদ। তেওঁবিলাকৰ ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰ হ'ব, নিজৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিব, কিয়নো তেওঁবিলাকে জিহুৱাৰ অগ্নিকৃত উপহাৰ নিজৰ ঈশ্বৰৰ ভক্ষ্য উৎসৰ্গ কৰে। এই হেতুকে তেওঁবিলাক পবিত্ৰ হ'ব লাগে। তেওঁলোক পুৰোহিত, গতিকে আচাৰ ব্যৱহাৰো পুৰোহিতৰ উপযুক্ত হ'ব লাগিব, সন্মানজনক হ'ব লাগিব। আজি মণ্ডলীত ঈশ্বৰক বিশেষভাৱে প্ৰতিনিধিত্ব কৰা লোকসকলৰ ক্ষেত্ৰতো এই কথা খাটে। 7 আৰু 8 নম্বৰ পদ। আৰু পুৰোহিতে বেশ্যা বা ভ্ৰষ্টা তিৰোতা গ্ৰহণ নকৰিব, আৰু গিৰিয়েকে ত্যাগ কৰা তিৰোতাকো গ্ৰহণ নকৰিব, কিয়নো তেওঁ নিজ ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰ। এইকাৰণে তুমি তেওঁক পবিত্ৰ কৰি ৰাখিবা, কিয়নো তেওঁ তোমাৰ ঈশ্বৰৰ ভক্ষ্য দ্ৰব্য উৎসৰ্গ কৰে। তেওঁ তোমাৰ পক্ষে পবিত্ৰ হ'ব লাগে, কিয়নো তোমালোকক পবিত্ৰ কৰোঁতা জিহুৱা যি মই পবিত্ৰ। এয়া পুৰোহিতজনৰ ব্যক্তিগত জীৱনৰ কথা। এই বিষয়তো পুৰোহিতে ঈশ্বৰৰ পবিত্ৰতা প্ৰকাশ কৰিব লাগিব। তেওঁ কোনো বেশ্যা, কুচৰিত্ৰৰ তিৰোতা বা আনে ত্যাগ কৰা তিৰোতা বিয়া কৰিব নোৱাৰিব, কাৰণ তেওঁ পুৰোহিত, তেওঁ ঈশ্বৰৰ পৰিচৰ্যা কৰে। পুৰোহিতজন আচলতে যীশুখ্ৰীষ্টৰ এখন ছবিৰ নিচিনা। আজি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে মনত ৰখা উচিত যে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ সমষ্টি অৰ্থাৎ মণ্ডলী হৈছে খ্ৰীষ্টৰ কন্যা, আৰু এই কন্যা হ'ব লাগিব পবিত্ৰ, কোনো দাগ নথকা।
কাৰণ এই মণ্ডলী এদিন খ্ৰীষ্টৰ আগত কন্যাস্বৰূপে উপস্থিত হ'ব লাগিব। আমি এটা কথা মনত ৰখা উচিত যে পালকৰ ভাৰ্যা সহকাৰী পালক নহয়, তেওঁ পালকৰ ভাৰ্যাহে। তেওঁ ভাৰ্যা হিচাপে দায়িত্ব পালন কৰি যাব লাগে। পালকৰ ভাৰ্যা পালকৰ বাবে গৌৰৱস্বৰূপ হ'বলৈ যত্ন কৰিব লাগে। 9 নম্বৰ পদটো পঢ়ি দিছোঁ। আৰু কোনো পুৰোহিতৰ জীয়েকে যদি বেশ্যাকৰ্ম কৰি নিজকে অপবিত্ৰ কৰে, তেন্তে তাই নিজৰ বাপেককো অপবিত্ৰ কৰা হয়। তাইক জুইত পোৰা যাব। কিয়? কাৰণ তেনে জঘন্য চৰিত্ৰৰ ছোৱালীয়ে দেউতাকৰ বদনাম আনে। ঈশ্বৰৰ পৰিচৰ্যাত থকা লোকসকলৰ সন্তানসকল আচাৰ ব্যৱহাৰত অধিক সাৱধান হ'ব লাগে। 10 পৰা 12 নম্বৰ পদ। আৰু নিজ ভাইবিলাকৰ মাজত যি প্ৰধান পুৰোহিতৰ মূৰত অভিষেকাৰ্থক তেল ঢলা গ'ল আৰু পবিত্ৰ বস্তুবোৰ পিন্ধিবৰ নিমিত্তে নিযুক্ত কৰা হ'ল, তেওঁ নিজৰ মূৰৰ চুলি মুকলিকৈ নাৰাখিব আৰু নিজৰ কাপোৰ নাফালিব, আৰু তেওঁ কোনো মৰাশৰ ওচৰলৈ নাযাব। নিজ পিতৃ কি মাতৃৰ নিমিত্তেও তেওঁ নিজকে অসুচি নকৰিব আৰু ধৰ্মধামৰ পৰা বাহিৰ হৈ নাযাব, আৰু নিজ ঈশ্বৰৰ ধৰ্মধাম অপবিত্ৰ নকৰিব, কিয়নো নিজ ঈশ্বৰৰ অভিষেকাৰ্থক তেল কিৰীটিস্বৰূপে তেওঁৰ মূৰত আছে। মই জিহুৱা। ইয়াতে পোন প্ৰথমবাৰৰ বাবে মহাপুৰোহিতৰ কথা উল্লেখ কৰা হৈছে। বিশেষভাৱে অভিষিক্ত লোক হোৱা হেতুকে তেওঁ নিজকে সম্পূৰ্ণভাৱে ঈশ্বৰৰ পৰিচৰ্যাৰ কাৰণে পৃথকে ৰাখিব লাগে। তেওঁ মূৰত পিন্ধা মুকুটত লিখা থাকে ঈশ্বৰলৈ পবিত্ৰতা, আৰু সেই কথাটোৱে তেওঁক অনবৰতে মনত পেলাই দি থাকে তেওঁনো কোন আৰু তেওঁনো কাৰ সেৱা কৰে। তেওঁ নিজৰ পবিত্ৰ পোছাক ফালিব নালাগিব। তেওঁ উগ্ৰ স্বভাৱৰ লোক হ'ব নোৱাৰিব। প্ৰভু যীশুক বিচাৰ কৰোঁতে মহাপুৰোহিতে কিন্তু এই বিধান ভংগ কৰিছিল, কাৰণ তেওঁ অতি আৱেগিক হৈ নিজৰ চোলা ফালি দিছিল। মহাপুৰোহিতে নিজৰ পিতৃ মাতৃৰ মৃত্যুৰ সময়ত শৱযাত্ৰাটো যোগ দিব নোৱাৰিব, কাৰণ তেওঁ সম্পূৰ্ণভাৱে ঈশ্বৰৰ পৰিচৰ্যাৰ বাবে উৎসৰ্গিত ব্যক্তি। প্ৰভু যীশুকো মূৰত তেল ঢালি অভিষিক্ত কৰা হৈছিল। তেওঁ আমাৰ মহাপুৰোহিত। তেওঁ মৃত্যু পৰ্যন্ত বাধ্য হৈ পিতৃ ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ আহিছিল আৰু কৰিছিল। তেওঁৰ শিষ্যসকলো তেনেকুৱা বাধ্য হোৱাটো তেওঁ বিচাৰে। 13 পৰা 15 নম্বৰ পদ। তেওঁ কেৱল পুৰুষে স্পৰ্শ নকৰা ছোৱালীহে বিয়া কৰিব। বিধৱা বা স্বামীয়ে ত্যাগ কৰা ভ্ৰষ্টা বা বেশ্যা এনে তিৰোতা তেওঁ বিয়া নকৰিব, কিন্তু নিজ লোকবিলাকৰ মাজৰ পুৰুষে স্পৰ্শ নকৰা কোনো ছোৱালী বিয়া কৰিব। তেওঁ নিজ লোকবিলাকৰ মাজত নিজ বংশ অপবিত্ৰ নকৰিব, কিয়নো মই তেওঁক পবিত্ৰ কৰোঁতা জিহুৱা। তেওঁৰ ভাৰ্যাও হ'ব লাগিব মহাপুৰোহিতৰ বাবে উপযুক্ত ভাৰ্যা। 16 পৰা 21 নম্বৰ পদ পাঠ কৰি দিম। জিহুৱাই মুচিক আৰু ক'লে, তুমি হাৰুণক কোৱা, পুৰুষানুক্ৰমে তোমাৰ বংশৰ মাজত যাৰ গাত ঘূণ থাকিব, সি নিজ ঈশ্বৰৰ ভক্ষ্য উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব, কিয়নো যিকোনো লোকৰ ঘূণ থাকিব সি ওচৰ নাচাপিব। কণা, খুৰা, ফেঁচানকা, অধিক অংগ থকা, কি ভৰি ভগা, কি হাত ভগা, কি কোজা, কি বাওনা, কি চকু ৰোগী, কি খজুলি থকা, কি নিকৰি বন্ধা, কি অণ্ডকোষ কঢ়া আদি কৰি কোনো ঘূণ থকা যি পুৰুষ হাৰুণ পুৰোহিতৰ বংশৰ মাজত থাকিব, সি জিহুৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব। তাৰ ঘূণ আছে। সি নিজ ঈশ্বৰৰ ভক্ষ্য উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব। কিয়? ঈশ্বৰলৈ আগবঢ়োৱা বলিৰ গাত কোনো খুঁত থাকিব নোৱাৰিছিল। ঠিক একেদৰে গাত খুঁত থকা লোকো মহাপুৰোহিত হ'ব নোৱাৰিছিল। বলি আৰু বলি দিওঁতা দুয়োটিয়েই আচলতে প্ৰভু যীশুক বুজায়। আৰু প্ৰভু যীশুৰ গাত কোনো খুঁত নাই, চৰিত্ৰতো খুঁত নাই, কামতো খুঁত নাই। প্ৰভু যীশুখ্ৰীষ্ট সম্পূৰ্ণ শুদ্ধ সিদ্ধ মহাপুৰোহিত। তেওঁত খুঁত নাই, আছে মাথোন সৌন্দৰ্য উত্তমতা। এতিয়া আমি 22 আৰু 23 এই পদ দুটা পাঠ কৰি দিব খুজিছোঁ। ঈশ্বৰৰ ভক্ষ্য অৰ্থাৎ অতি পবিত্ৰ আৰু পবিত্ৰ বস্তু দুয়োকো সি ভোজন কৰিব পাৰিব। কেৱল প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ নোসোমাব আৰু যজ্ঞবেদীৰ ওচৰ নাচাপিব, কিয়নো তাৰ ঘূণ আছে। তাতে সি মোৰ পবিত্ৰ ঠাইবোৰ অপবিত্ৰ নকৰিব, কিয়নো মই সেই সকলোকে পবিত্ৰ কৰোঁতা জিহুৱা।
এইদৰে মুচিয়ে হাৰুণক, তেওঁৰ পুত্ৰবিলাকক আৰু ইছৰাইলৰ আটাই সন্তানবিলাকক ক'লে। গাত খুট থকাজনে ঈশ্বৰৰ মেজৰ পৰিচৰ্যা কৰিব নোৱাৰিছিল যদিও তেওঁলোকক একেবাৰে বাহিৰ কৰাও হোৱা নাছিল। ঈশ্বৰে তেওঁলোকৰ বাবেও ব্যৱস্থা ৰাখিছিল। আৰু ইয়াতে আমাৰ বাবে বিশেষ আত্মিক শিক্ষা আছে। বহুতো খ্ৰীষ্টীয় বিশ্বাসী পংগু, হয়তোবা শাৰীৰিক, নৈতিক অথবা আধ্যাত্মিকভাৱে পংগু। তেনেকুৱা লোকে কিছুমান পৰিচৰ্যাত নিশ্চয় অংশগ্ৰহণ কৰিব নোৱাৰে। কিন্তু তেওঁলোকে যিহেতু প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰিছে, প্ৰভু যীশুতেই বিশ্বাস স্থাপন কৰিছে, গতিকে খ্ৰীষ্টীয় বিশ্বাসী হিচাপে তেওঁলোকে ঈশ্বৰৰ পৰা সকলো সা সুবিধা, সকলো আশীৰ্বাদ লাভ কৰিব পাৰে। তাত কোনেও বাধা দিব নোৱাৰে। আমি এই কথাও মনত ৰখা উচিত যে আমি সকলো মানুহ সকলো কামৰ বাবে উপযুক্ত নহয়। ভাল খেলুৱৈ এজনে ভাল গান গাব নোৱাৰিব পাৰে। ভাল গায়ক এজনে খেলিব নাজানিবই পাৰে। কিন্তু দুয়োজনে নিজৰ নিজৰ বিষয়ত পাৰ্গত। তেওঁলোকে ইজনে আনজনৰ কাম কৰিবলৈ যোৱাটো নিশ্চয় উচিত নহয়। ঈশ্বৰৰ পৰিচৰ্যাৰ ক্ষেত্ৰতো একেই কথা খাটে। সকলো লোক সকলো পৰিচৰ্যাৰ কাৰণে উপযুক্ত নহয়। কিন্তু ঈশ্বৰে আমাক বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তা বুলি কেতিয়া গ্ৰহণ কৰিছিল? সেই দিন ধৰি আপুনি বাৰু প্ৰভু যীশুৰ সেৱাত কেনেদৰে নিজকে ব্যৱহাৰ কৰি আহিছে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। মণ্ডলীৰ কোনো এটা দায়িত্ব গ্ৰহণ কৰাৰ সময়ত প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী সাৱধান হোৱা উচিত, কাৰণ যিকোনো এটা দায়িত্ব বহন কৰিবৰ বাবে কিছুমান অৰ্হতাৰ প্ৰয়োজন হয়। ঈশ্বৰৰ দৃষ্টিত ঠিকে থকাৰ লগতে মানুহে সমাজে আশা কৰা ধৰণৰ জীৱন ধাৰণৰো প্ৰয়োজন থাকে, যাতে সেই পৰিচৰ্যাৰ যোগেৰে সমাজে আশীৰ্বাদ পাব পাৰে। ঈশ্বৰে কোনো কামৰ বাবে আমাক সুযোগ দিলে আমিও ধন্যবাদেৰে আগুৱাই যাব লাগে আৰু সেই কামৰ সৈতে খাপ খোৱা জীৱন যাপন কৰিবলৈ সদায় সচেতন আৰু সচেষ্ট হ'ব লাগে। আজিলৈ আমাৰ এই ভক্তিবচন অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আমি আশা ৰাখিলোঁ। ঈশ্বৰ আপোনাৰ সহায় হওক। ধন্যবাদ। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। শুনাহে আজি শুভ বাতৰি, হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হ'ল মুকলি, দুনয়ন ভৰি চোৱা। শুনাহে আজি শুভ বাতৰি, হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হ'ল মুকলি, দুনয়ন ভৰি চোৱা। যিশুৱে মাতে আহা কাষৰে, ভয় শংকা এৰি
অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি দৰি যিশুৱে মাতে আহা কাষলে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি দৰি যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা যিশুৱে মাতে আহা কাষলে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি দৰি যিশুৱে মাতে আহা কাষলে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি দৰি যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা জাগা হে বন্ধু কলা ঘুমতি এৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি জাগা হে বন্ধু কলা ঘুমতি এৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।